কালি ইয়াত এভিকশন হৈছে। আমি আজি আহি উপস্থিত হৈছোঁ। আমি AUDF দলৰ এটা সজাতি দল, মোৰ লগত চেঙা সমষ্টিৰ মাননীয় বিধায়ক আশৰাফুল হুছেইন সাহেব আহিছে আৰু আমাৰ দলৰ কিছু সতীৰ্থ আহিছে। জাগুৰিত সমষ্টি কমিটি, মৰিগাঁও জিলা কমিটিৰ আমাৰ বহুকেইগৰাকী সতীৰ্থ ইয়াত আছে। আমি ইয়াত আহি যিটো গম পালোঁ, কালি যিটো উচ্ছেদ হৈছে এইটো অমানৱীয় হৈছে আৰু ইয়াতে ৰেলৱেৰ কাৰণে এই মাটিটো ৰেলৱে ডিপাৰ্টমেণ্টৰ পৰা নটিচ আহিছিল, কিন্তু ইয়াত ৰেল লাইন ইয়াত চালু হৈ থকা নাই। ৰেল লাইনটো ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ আঁতৰি দি গৈছে আৰু ইয়াতে যেতিয়া কুৱেৰী পাথৰৰ কুৱেৰী আছিল, কুৱেৰীৰ মাল নিবলৈ ইয়াতে এটা ৰেলৱে লাইন এক্সটেণ্ড কৰা হৈছিল ইয়াৰ পৰা মেইন লাইনৰ নিয়াৰ কাৰণে। এতিয়া বহুত দিন আগৰ পৰা কুৱেৰীও বন্ধ হ'ল, ইয়াত ৰেলৰ কোনো চলাচলো নাই। এইটো ৰেল লাইনৰ এটা পৰিত্যক্ত ভূমি আৰু ইয়াত আমি যি দেখা পালোঁ 57 বছৰ, 60 বছৰ, 62 বছৰ পূৰ্বৰ পৰা ইয়াত বসবাস কৰা আমি বহু বৃদ্ধ লোক পাইছোঁ, যিসকলৰ জন্ম ইয়াত, তেখেতসকলৰ 57, 60, 62 বছৰ বয়স। সেই লোকসকলৰ ইমান বছৰ ধৰি ইয়াত বসবাস কৰি আছে। বহুতে সৰু সুৰা বিজনেছ কৰে আৰু ইয়াত বহুতে পেপাৰ মিলত কাম কৰিছিল, পাথৰৰ কুৱেৰীত কাম কৰিছিল। বহু লোক আছে নদীৰ গৰাখহনীয়া আক্ৰান্ত, তেওঁলোক ভূমিহীন বহু লোক আছে, যিসকলৰ ইয়াৰ পৰা উচ্ছেদ কৰি দিয়াৰ পিছত এক লেচা তেওঁলোকৰ মাটি নাই ক'ৰবাত তেওঁলোকে আশ্ৰয় লোৱাৰ কাৰণে। এই লোকসকলক কালি অমানৱীয়ভাৱে উচ্ছেদ কৰি তেওঁলোকক আজি আশ্ৰয়হীন কৰা হ'ল। তাতোকৈ ডাঙৰ কথাটো হ'ল যে কালি হাইকোৰ্টৰ পৰা এটা ষ্টে অৰ্ডাৰ আহিছিলে যে ইয়াত এভিকশ্যন বন্ধ ৰাখিব লাগে। ফাৰ্দাৰ আৰু এটা ডেট 27 তাৰিখে দিছে হাইকোৰ্টে। তাৰপিছত ডেটৰ পিছত হাইকোৰ্টে চূড়ান্ত সিদ্ধান্ত দিব। তাৰ আগত ষ্টে অৰ্ডাৰটো আহি আছে গম পাই যেতিয়া ইয়াত খুব সোনকালে তৎপৰতাৰে ইয়াত উচ্ছেদ কৰা হ'ল, ঘৰ বাৰীখিনি ভাঙি দিয়া হ'ল। যেতিয়া প্ৰশাসনে গম পালে যে আজি ষ্টে অৰ্ডাৰটো আজি আহি পাই যাব, ভাবিছে কাগজখন আহি পোৱাৰ আগতেই মানুহখিনিক ঘৰ দুৱাৰ ভাঙি দিব লাগে। এইটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ আছে, ৰাজনৈতিক চক্ৰান্ত আছে। আমি এইটো গৰিহণা দিছোঁ। যি নাগৰিকৰ অন্ন নাই, বস্ত্ৰ নাই, তেওঁলোকৰ অন্ন বস্ত্ৰৰ ব্যৱস্থা কৰা আৰু যিসকলৰ বাসস্থান নাই তেওঁলোকক বাসস্থানৰ ব্যৱস্থা কৰি দিয়াটো এখন গণতান্ত্ৰিক নিৰ্বাচিত চৰকাৰৰ প্ৰাথমিক দায়িত্ব। কিন্তু আমি দেখিছোঁ বৰ্তমানৰ হিটলাৰী চৰকাৰে তেওঁলোকে যিসকল নিৰাশ্ৰয়া বাসগৃহ নথকা নাগৰিক আছে তেওঁলোকক বাসস্থান দিব পৰা নাই, অন্নহীনক অন্ন দিব পৰা নাই, কিন্তু তেওঁলোকক কোনোবাই যদি মূৰৰ ওপৰত সামান্য চালি এটা গুজি কোনোমতে জীৱন ৰক্ষা কৰি আছে, তেওঁলোকক উচ্ছেদ কৰি গৃহহীন কৰাত কিন্তু এই চৰকাৰ পাকৈত। গতিকে এই চৰকাৰ হ'ল জনবিৰোধী চৰকাৰ আৰু তেওঁলোকে নাগৰিকক আশ্ৰয় দিব নোৱাৰে, আশ্ৰয় ভাঙিব পাৰে। চৰকাৰৰ এই হিটলাৰী নীতিৰ আমি বিৰোধিতা কৰিছোঁ আৰু চৰকাৰে অতি সোনকালে এই লোকসকলক সংস্থাপন দিয়ক আৰু তেওঁলোকক ক্ষতিপূৰণ সহ পুনৰ সংস্থাপন দিবলৈ আমি দাবী জনাইছোঁ। জাগিৰোডত যি উচ্ছেদ কাৰ্য, অমানৱীয় উচ্ছেদ আপোনালোকে চকুৰ সন্মুখত দেখিছে। এই বৰষুণ আৰু বানপানীৰ সময়ত এই ধৰণৰ অমানৱীয় উচ্ছেদে মানুহৰ মাজত এক বিভীষিকা নমাই আনিছে। আমি অসম চৰকাৰৰ এই কাৰ্যক ধিক্কাৰ দিছোঁ। কল্যাণকামী ৰাষ্ট্ৰ এখনৰ এটা ৰাজ্য চৰকাৰৰ দায়িত্ব আছিল যে গৃহহীন, ভূমিহীন লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি যদি তেওঁলোকৰ চৰকাৰী মাটি মোকলাব লগা আছিল, তেওঁলোকে মোকলাই ল'লেহেঁতেন। আমি কোনো এই ক্ষেত্ৰত আমাৰ ক'বলগীয়া নাথাকিলেহেঁতেন। কিন্তু যি সময়ত এই ঠাইত 60, 65 বছৰ, 50 বছৰৰ পৰা শ্ৰমিকসকল বহি আছে, গৰাখহনীয়া পীড়িত মানুহ বহি আছে, যিসকলৰ জন্ম ইয়াত, তেওঁলোকৰ বয়স আজি 60 বছৰ, তেওঁলোকক ইয়াৰ পৰা এইদৰে নিৰ্দয়ভাৱে বৰষুণৰ বতৰত আঁতৰাই দিয়াটো কিমান এটা কল্যাণকামী ৰাষ্ট্ৰ বা ৰাজ্যৰ এটা চৰকাৰৰ দায়িত্ব আপোনালোকে নিজে উপলব্ধি কৰক। অসমত যিসকল ভূমিহীন মানুহ আছে, যিসকল গৃহহীন মানুহ আছে, তেওঁলোকক গৃহ আৰু ভূমিৰ যোগান ধৰাটো ৰাষ্ট্ৰৰ দায়িত্ব আৰু কৰ্তব্যৰ অংশ হিচাপে আমি ভাবোঁ। আৰু সেই সময়ত চৰকাৰে সেই দায়িত্বক পালন নকৰি মানুহক জাতি, জনগোষ্ঠী আৰু ধৰ্ম বাছি যি ধৰণৰ উচ্ছেদৰ নামত উৎপীড়ন গোটেই ৰাজ্যব্যাপী চলাইছে। আমি AUDF দলে ইয়াক তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু আজি আমি জাগিৰোডৰ ইয়াতে প্ৰায় 1500 পৰিয়ালক যি ধৰণৰ উচ্ছেদ কৰা হৈছে, আমি তেওঁলোকৰ লগত দুখত সমভাগী হ'বলৈ আমি AUDF দলৰ সজাতি দল ইয়ালৈ আহিছোঁ।